বিভিন্ন জিলা মহকুমাৰ দাবীৰ ওপৰত আন্দোলন চলিছিল। অসমত আমি বহুকেইখন নতুন জিলা নিৰ্মাণ কৰিলোঁ। লাহে লাহে জিলাৰ দাবীসমূহ শেষ হৈ আহিছিলে। মহকুমাৰ দাবীসমূহ শেষ হোৱা নাছিলে। মই দায়িত্ব লোৱাৰ পিছত চিন্তা কৰিছিলোঁ যে প্ৰশাসনক আমি তৃণমূল পৰ্যায়লৈ কেনেকৈ লৈ যাব পাৰি। মোৰ এটা মনত বহু দিনৰ পৰা পৰিকল্পনা আছিল যে আমি প্ৰতিটো সমষ্টিতে একোটাকৈ মহকুমা নিৰ্মাণ কৰিব পাৰোঁ নেকি, সদৰ মহকুমাকেইটাক বাদ দি, অৰ্থাৎ জিলাৰ সদৰ স্থানসমূহত সদৰ বিধানসভা সমষ্টিটো বাদ দি। লাহে লাহে চিন্তাধাৰা মেচিউৰ্ড হ'ল। হওঁতে আমি এটা নতুন মডেল নিৰ্মাণ কৰিলোঁ। অৰ্থাৎ প্ৰত্যেকটো সমষ্টিতে আমি এটা সমজিলা গঠন কৰিম। সমজিলা মানে মহকুমাৰ ওপৰত জিলাৰ প্ৰায় সমান। ইংৰাজীত আমি সাব ডিষ্ট্ৰিক্ট বুলি কৈছিলোঁ। অসমীয়াত আমি প্ৰথমতে উপজিলা শব্দটো ব্যৱহাৰ কৰিছিলোঁ। এতিয়াৰ পৰা আমি সমজিলা বুলি আমি ক'ব খুজিছোঁ। অসমৰ 39টা স্থানত 39টা বিধানসভা সমষ্টিত অহা 4 আৰু 5 তাৰিখে আমি এই সমজিলাসমূহ প্ৰতিষ্ঠা কৰিম। আৰু দ্বিতীয় পৰ্যায়ত আমি বাকী থকা সমষ্টিকেইটাতো এই সমজিলাসমূহ নিৰ্মাণ কৰিম। সমজিলাসমূহ হোৱাৰ পিছত আপোনালোকৰ বহুবিলাক কাম জিলা উপায়ুক্ত বা জিলা আয়ুক্তৰ কাৰ্যালয় নোযোৱাকৈ সম্পন্ন হ'ব। বিধায়কৰ পুঁজি, আনটাইড ফাণ্ড, মাটি বাৰীৰ বহুত কাম, ৰেচন কাৰ্ড, আমাৰ কেৰাচিন তেলৰ কাম, নেক্সট অফ কিনৰ চাৰ্টিফিকেট, মাটি কিনাৰ বাবে প্ৰয়োজনীয় NOC, এই বিভিন্ন ধৰণৰ সেৱা এতিয়া সমজিলাৰ পৰাই আমি কৰিব পাৰিম। আৰু এই সমজিলাৰ চিন্তা ভাৰতত প্ৰথমবাৰৰ বাবে অসমে কৰিছে। অহা 4 আৰু 5 তাৰিখে যিবোৰ জিলাত, যিবোৰ বিধানসভা সমষ্টিত 39টা সমষ্টিত সমজিলা গঠন হ'ব, মই আটাইকে আগতীয়াকৈ শুভকামনা জনাইছোঁ। মই যোৱা ব্ৰডকাষ্টতে কৈছিলোঁ যে 6 তাৰিখে আমি নিযুত মইনাৰ আঁচনিও আৰম্ভ কৰিম। অৰ্থাৎ 6 তাৰিখে অসমৰ প্ৰায় 2 লাখ ছাত্ৰীয়ে প্ৰথম বৰ্ষত নাম লিখোৱা বা প্ৰথম বৰ্ষত নাম অন্তৰ্ভুক্ত কৰা প্ৰায় 2 লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব। অৰ্থাৎ এইকেইটা দিন আপোনালোকে আমাৰ ব্যস্ততাও চাওক। অহাকালি ADRE পৰীক্ষা, 30 তাৰিখে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, 4 আৰু 5 তাৰিখে সমজিলা, 6 তাৰিখে নিযুত মইনা। যোৱাকালি আপোনালোকে দেখিছে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ল'ৰা প্ৰিয়ংক খাৰ্গে, যোন কৰ্ণাটকৰ মন্ত্ৰী, তেওঁ টুইট কৰিছে যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকতহে হ'ব লাগিছিল, অসমত কেনেকৈ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হ'ব পাৰে। মই আজি আপোনালোকক গৌৰৱেৰে ক'ব খুজিছোঁ যে অসমত আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনি আজি কৰ্ণাটক চৰকাৰৰো আজি আমি টোপনি হেৰুৱাই পেলোৱাইছোঁ। তেওঁলোকেও শুব পৰা নাই যে অসমৰ দৰে দুখীয়া দেশ এখনে কেনেকৈ ছেমি কণ্ডাক্টৰ আনিব পাৰিলে। মই কৰ্ণাটকৰ মন্ত্ৰীগৰাকীক ক'ব খুজিছোঁ, অকল ছেমি কণ্ডাক্টৰতে আমি থমকি নৰওঁ। এইখন অসমে আকাশ চুব। আপুনি বিচাৰিলেও চুব, আপুনি নিবিচাৰিলেও চুব। মাত্ৰ কেইটামান বছৰ আমাক কাম কৰিব দিয়ক। কৰ্ণাটকৰ মন্ত্ৰীগৰাকীৰ হতাশাই, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীৰ হতাশাই, তেওঁৰ পুত্ৰৰ হতাশাই মোক আকৌ এবাৰ কৰবাত নহয় কৰবাত আত্মবিশ্বাসী কৰি তুলিলে। মই বুজি পালোঁ যে মই ঠিক ৰাস্তা দি গৈ আছোঁ। কৰ্ণাটকৰ দৰে বিশাল
বৃহৎ ৰাজ্য এখনৰ মন্ত্ৰীয়েও যেতিয়া অসমক নিজৰ লগত তুলনা কৰে, কৰবাত নহয় কৰবাত অসমৰ মহত্ব, ৰাষ্ট্ৰীয় ৰাজনীতিত অসমৰ গুৰুত্ব পূৰ্ণভাৱে প্ৰকাশিত হৈছে। তেওঁক লৈ মই হতাশ হোৱা নাই, তেওঁক মই বেয়া পোৱা নাই। মই মাত্ৰ এটাই অসমৰ ৰাইজক ক'ব খুজিছোঁ যে উত্তৰ পূৰ্বৰ এই সৰু ৰাজ্যখনে আজি কৰ্ণাটকৰ দৰে বিশাল ৰাজ্যৰ মন্ত্ৰীৰ চকুৰ পৰা টোপনি কাঢ়ি লৈ যাব পাৰিছে। কংগ্ৰেছ দলৰ সদস্যসকলক অনুৰোধ কৰিম, অলপমান ৰাজ্যখনৰ বাবে আপোনালোকেও কৰবাত গৌৰৱ অনুভৱ কৰক। নাম গৌৰৱ হলে নহব, ৰাজ্যখনৰ বাবে গৌৰৱো কৰিব লাগিব। আপোনালোকে কৰবাত নহয় কৰবাত কৰ্ণাটকৰ সেই মন্ত্ৰীগৰাকীক উত্তৰ দিয়ক যে অসমৰ ভৱিষ্যত এতিয়া আৰু কোনেও ধৰি ৰাখিব নোৱাৰে। সুজলা সুৱলা মোৰ অসম এতিয়া আগবাঢ়ি যাবই আৰু অসমৰ ৰাইজৰ আশীৰ্বাদত আগবাঢ়ি যাব। অহা 30 তাৰিখে ৰাতিপুৱা আমি আৰু এটা নতুন আঁচনি আৰম্ভ কৰিম। বহু ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিয়ে। চৰকাৰী চাকৰি আনিও আমি লগে লগে আৰম্ভ কৰিম। এইবাৰ আমি আৰু নতুনকৈ ৭৫,০০০ যুৱক যুৱতীক এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিলৈ আনিবৰ বাবে চেষ্টা কৰিম। যুৱক যুৱতীসকলক মই অনুৰোধ কৰিম, চৰকাৰী চাকৰিয়ে হওক বা আত্মনিৰ্ভৰশীলতাই হওক, দুইটা ক্ষেত্ৰতে আমাৰ চৰকাৰে আপোনালোকৰ লগত সুন্দৰভাৱে কাম কৰি যাব। ঈশান বৰুৱাই মোক অভিনন্দন জনাইছে, মই ফেচবুক লাইভত চাই আছো। আমাক অভিনন্দন নহয়, আজিৰ দিনটোত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ বাবে নিৰ্বাচিত হোৱা যুৱক যুৱতীসকলক আমি অভিনন্দন জনাইছো, সকলোৱে লগ হৈ। চাওঁতে চাওঁতে দুৰ্গা পূজা পাই যাম। এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰতিখন দুৰ্গা পূজা সমিতিকো ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব। আমি বিহুৰ সময়তো বিত্তীয় সাহায্য আগবঢ়াওঁ, দুৰ্গা পূজাতো বিত্তীয় সাহায্য আগবঢ়াম আৰু কেইদিনমান পিছত ভাওনাৰ সময় আমি ভাওনাতো বিত্তীয় সাহায্য আগবঢ়াম। অৰ্থাৎ ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো উৎসৱৰ সময়ত আমি একেলগে জনসাধাৰণৰ লগত যাতে উৎসৱ পালন কৰিব পাৰোঁ, তাৰ বাবে আমি এনেবোৰ নতুন আঁচনি আৰম্ভ কৰিছোঁ আৰু এই আঁচনিসমূহে নিশ্চিতভাৱে আমাৰ চৰকাৰখনক ৰাইজৰ ওচৰলৈও লৈ গৈ আছে।